আমার ৭৯ নং জুগুরিমহল জিপির ৯ নং ওয়ার্ডৰ সদস্যা জ্যোৎস্না খাতুনে যোৱা পঞ্চায়ত ইলেকশ্যনত ৪৩২টা ভোটত জয়ী হৈছিল। কিন্তু তেখেতৰ বিৰোধী পাৰ্টিয়ে ইলেকশ্যন কমিশ্যনত বা ডিচি অফিচত বহুত অভিযোগ কৰিছিল, যাৰ ফলত তেখেতৰ সদস্য পদটো বাতিল কৰিছিল। বাল্য বিবাহৰ অভিযোগ আনিছিল তাৰ বিৰুদ্ধে। এই খাৰিজ হোৱা পদত বাহাল থকাৰ কাৰণে তেখেতে উচ্চ ন্যায়ালয়ৰ হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল। হাইকোৰ্টৰ পৰা তেখেতে কেছ খেলি জয়ী হৈছে। বিৰোধী পাৰ্টিয়ে বাল্য বিবাহৰ অভিযোগৰ ভিত্তিত কোনো প্ৰমাণ দাখিল কৰিব পৰা নাই, যাৰ ফলত হাইকোৰ্টে আকৌ নিৰ্দেশ দিছে পদত বাহাল ৰখাৰ কাৰণে। এই ডিষ্ট্ৰিক্ট কমিশ্যনাৰে জিলা পৰিষদৰ জৰিয়তে আমাৰ আঠানী ব্লকৰ বিডিঅ'ক জনাই দিছে যে এখেতক বাহাল ৰখা হৈছে। বৰ্তমান আমাৰ গাঁৱত এই পৰিপ্ৰেক্ষিতত এটা আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।